কণী তৰকাৰী আমি চবেই খাওঁ। কিদৰে এনেকৈ চিম্পুলকৈতো মানুহবিলাকে বনায়, আজি বেলেগ ধৰণৰ বনাবলৈ লৈছোঁ। তো আহকচোন কিদৰে বনাওঁ। এয়া মই মাজতে এয়া বাতিত বিলাহী দি দিছোঁ, এয়া পানী ল'লোঁ কেৰাহীত, তাৰপৰা এয়া পিঁয়াজ দি দিছোঁ, এয়া নহৰু আৰু আদা, এয়া কেঁচা জলকীয়া, এয়া বাতিৰ মাজত ৰাখি এনেকৈ বিলাহী ৰাখি মই পানী ঢালি দিছোঁ। এতিয়া এইখিনি মই ভাপতে সিজাম। এয়া মই ঢাকনাখন মাৰি দিছোঁ। এয়া হৈ গৈছে। এয়া মই গেছ অফ কৰি দিছোঁ। এতিয়া মই এয়া জলকীয়াখিনি মই লৈ লৈছোঁ। ইয়াত মিক্সিত মই এতিয়া এইখিনি গ্ৰাইণ্ড কৰিম। এইদৰে ইয়াৰ বাকলিবিলাক মই এৰাই লৈছোঁ। টমেটো, এয়া টমেটোকেইটা উলিয়াই ল'লোঁ মই, এতিয়াও মিক্সিত মাৰি ল'ম। এয়া এইখিনি মই মিক্সিত এতিয়া মাৰিব লৈছোঁ। এয়া সুন্দৰ কৰি হৈ গৈছে গ্ৰাইণ্ড কৰা। এয়া আলু মই ফ্ৰাই কৰি ল'লোঁ, একদম ৰঙা কৰি আলু ফ্ৰাই কৰি লৈছোঁ গ্ৰাইণ্ডাৰ। এয়া তেল গৰম হৈ গৈছে, আদা নহৰু পেষ্ট দিছোঁ। ভালদৰে এই পেষ্টখিনি ভাজিব লাগিব। আপোনালোকে দেখিলে ইয়াত আদা আছে, নহৰু আছে, জলকীয়া আছে, পিঁয়াজ আছে, চব একেলগে এইখিনি গ্ৰাইণ্ড কৰি লৈ তাৰপৰা এতিয়া মই এইখিনি ভাজিছোঁ। টমেটোখিনি দি দিছোঁ, পেষ্ট কৰা টমেটোখিনি। অলপ চিকেন মছলা দি দিছোঁ, জিৰা ফ্লেভাৰ অলপ দি দিছোঁ, জিৰা গুড়ি, জিৰা ধনিয়া মিক্স থকা, অলপ ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। এয়া কণী বইল দিছোঁ। এয়া মছলাখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াত অলপ পানী ঢালিম। পানীখিনি উতলিলে, এইখিনি জোলখিনি উতলিলে আলু দি দিম মই। এই আলুটো দি দিছোঁ, এতিয়া উতল আহিবই। আলু এয়া কণী দি দিছোঁ। এয়া বাৰীৰে কাৰি পাতাবিলাক নোহোৱাই হৈ গৈছে এতিয়া। মই মিহি মিহিকৈ কাটি দিম। নৰসিংহ পাত, বহুতে কাৰি পাতা বুলি কয়।
ভালদৰে উতল আহিব দিম। এগ কাৰী হৈ গৈছে। কিদৰে বনালোঁ আপোনালোকে দেখিলে। সুন্দৰ কৰি আপোনালোকেও বনাই খাব পাৰিব। এইদৰে বনালে অকণমান খাবলৈ টেষ্ট হয়। এতিয়া মই এইখিনি ইয়াত ঢালি দিম। এয়া এগ কাৰী হৈ গৈছে। তো আজিলৈ পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজত আহিম। ধন্যবাদ।